নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজ কৰ্মী, এষ্ট্ৰবাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তু সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত এটা বিশেষ বিষয়ক লৈ আলোচনা কৰিবলৈ আগবাঢ়িছোঁ যে আমি দৈনন্দিন জীৱনত এনেকুৱা কিছুমান ভুল কৰোঁ, যিখিনি ভুলৰ কাৰণে আমাৰ সাধাৰণতে গ্ৰহৰ বেয়া প্ৰভাৱৰ সন্মুখীন হ'ব লগাত পৰে। আমি যিখিনি দৈনন্দিন জীৱনত ভুল কৰোঁ, তাৰ প্ৰভাৱ আমাৰ জীৱনৰ ওপৰত সচৰাচৰ পৰি থাকে, কিন্তু তাক আমি অনুভৱ নকৰোঁ। আজি মই আপোনালোকক ক'ম যে আমাৰ দৈনন্দিন জীৱনত আমি কোনকেইটা ভুল কৰাৰ কাৰণে আমাৰ জীৱনত গ্ৰহৰ বেয়া প্ৰভাৱ পৰিবলৈ লয়, আৰু কোনটো কাম কৰিলে আমাৰ কোনটো গ্ৰহ বেয়া হয়, কিদৰে আমাৰ জন্মকুষ্ঠিত ভাল অৱস্থাত বহি থকা গ্ৰহ এটাও আমাক বেয়া প্ৰভাৱ দিবলৈ লয়। বন্ধুসকল, প্ৰথমে আমি সূৰ্যৰ পৰা ষ্টাৰ্ট কৰোঁ। সূৰ্য হৈছে গ্ৰহৰ ৰজা। সূৰ্য হৈছে দেউতাৰ প্ৰতীক, অৰ্থাৎ পিতাৰ কাৰক হৈছে সূৰ্য। যদি আপুনি নিজৰ পিতৃক বেয়া ব্যৱহাৰ কৰে, পিতৃক অৱমাননা কৰে, গালি পাৰে, হাত তোলে, অভদ্ৰামি কৰে, তেতিয়াও কিন্তু সূৰ্য বেয়া হয়। যদি আমি প্ৰেজেণ্ট গভৰ্ণমেণ্টক, অৰ্থাৎ যিখন চৰকাৰ বৰ্তমান আছে, সেই আৰু প্ৰেজেণ্ট গভৰ্ণমেণ্টত বহি থকা মিনিষ্টাৰসকলক, মুখ্যমন্ত্ৰী, প্ৰধানমন্ত্ৰী, এওঁলোকক কটু শব্দ কওঁ, বেয়াকৈ সমালোচনা কৰোঁ, বা প্ৰেজেণ্ট গভৰ্ণমেণ্টক আমি গালি পাৰোঁ, তেতিয়াও কিন্তু আমাৰ সূৰ্য গ্ৰহে বেয়া প্ৰভাৱ দিবলৈ লয়। তাৰোপৰি যদি আমি সূৰ্যলৈ চাই পেচাব কৰোঁ, তেতিয়াও কিন্তু আমাৰ সূৰ্য গ্ৰহে বেয়া প্ৰভাৱ দিবলৈ লয়। আৰু সূৰ্য গ্ৰহৰ বেয়া প্ৰভাৱ মানে কি হৈছে? আমাৰ হাৰ্টৰ প্ৰব্লেম, হাড়ৰ লগত জড়িত সমস্যা, গভৰ্ণমেণ্টৰ লগত জড়িত যিকোনো সমস্যা, চৰকাৰী চাকৰিৰ ক্ষেত্ৰত সমস্যা। বন্ধুসকল, দ্বিতীয় গ্ৰহটো হৈছে চন্দ্ৰমা। যদি আমি নিজৰ ঘৰত পানী নষ্ট কৰোঁ, অবাবত আমি পানী আমাৰ ঘৰত আমি নষ্ট কৰোঁ, আমাৰ ঘৰত পানীৰ টেপ লিক কৰে। চন্দ্ৰমা হৈছে আমাৰ মাতৃকাৰক। যদি আমি নিজৰ মাতৃক ভাল ব্যৱহাৰ নকৰোঁ, গালি পাৰোঁ, বেয়াকৈ কওঁ, তেওঁলোকক অৱমাননা কৰোঁ, তেতিয়াও চন্দ্ৰমা বেয়া হয়। চন্দ্ৰমাক ইম'চনৰ কাৰক বুলি কোৱা হৈছে, চিম্পেথি কাৰক বুলি কোৱা হৈছে। যদি আমি কাৰোবাক মনত দুখ দিওঁ, তেতিয়াও কিন্তু আমাৰ চন্দ্ৰমা বেয়া হয়। চন্দ্ৰমা বেয়া হোৱাৰ অৰ্থ হৈছে আপোনাৰ ডেইলি ইনকামত সমস্যা, মানসিক সমস্যা, মনত ডিপ্ৰেশ্যন, মনত ভয় উৎপন্ন হোৱা, আপোনাৰ ওপৰত ব্লেম লগা, ইত্যাদিবিলাক হৈছে চন্দ্ৰমাৰ ৰিলেটেড সমস্যা, যাৰ কাৰণে আমি কেতিয়াবা ডিপ্ৰেশ্যনতো ভুগিব লগাত পৰে। আমাৰ মনটো স্থিৰ হৈ নৰয়, অশান্ত হৈ পৰে। যেতিয়া চন্দ্ৰমা বেয়া হ'ব, আমাৰ মনলৈ বেয়া বেয়া নিগেটিভ চিন্তাধাৰা আহিব। এইবিলাক হৈছে চন্দ্ৰমাৰ দুখৰ লক্ষণ। বন্ধুসকল, তাৰপিছৰ গ্ৰহটো হৈছে মংগল গ্ৰহ। মংগল হৈছে আমাৰ ভাতৃৰ প্ৰতীক। যদি আমি নিজৰ ভাতৃক বেয়া ব্যৱহাৰ কৰোঁ, ভাতৃৰ লগত কাজিয়া কৰোঁ, বেছিকৈ খং কৰোঁ, বা পত্নীয়ে যদি নিজৰ পতিক বেয়া ব্যৱহাৰ কৰে, তেতিয়াও কিন্তু মংগল বেয়া হয়। আৰু মংগল বেয়া হোৱাৰ অৰ্থ হৈছে পাৰিবাৰিক সমস্যা, কাজিয়া, কণ্ডল, এক্সিডেণ্ট, চাৰ্জাৰী, ব্লাডৰ লগত জড়িত সমস্যা, হাই BP, লিভাৰৰ লগত জড়িত সমস্যা, পেটৰ সমস্যা, বিভিন্ন ধৰণৰ সমস্যা আপোনাৰ হ'ব পাৰে। আনকি কোৰ্ট কেছ, লিটিগেশ্যন, পুলিচ কেছ পৰ্যন্ত হ'ব পাৰে। বন্ধুসকল, তাৰপিছত গ্ৰহটো হৈছে বুধ গ্ৰহ। বুধ গ্ৰহ এটা অত্যন্ত ইম্পৰ্টেণ্ট গ্ৰহ। কিন্তু যদি আমি মুখেৰে বেয়া শব্দ কওঁ, গালি পাৰোঁ, য'তে ত'তে থুৱাই থাকোঁ, বেছিকৈ যদি মিছা কথা কওঁ, নিজৰ বাই বা ভনীক ঠগোঁ, বেয়া ব্যৱহাৰ কৰোঁ, তেওঁলোকৰ লগত কাজিয়া কৰোঁ, নিজৰ পৰিয়ালৰ যিসকল মহিলা আত্মীয় আছে, মাহী, পেহী, খুৰী, বৰমা, এওঁলোকৰ লগত যদি আমি বেয়া ব্যৱহাৰ কৰোঁ, তেতিয়া আমাৰ বুধ গ্ৰহ বেয়া হয়। বুধ গ্ৰহ হৈছে আমাৰ বুদ্ধি। বুধ গ্ৰহ বেয়া হ'লে আমাৰ কি হ'ব? বুদ্ধি আমাৰ সময়ত কামত নাহিব। আমাৰ বুদ্ধি বেয়া কামত লাগিব, সৎ কামত আমি বুদ্ধি খটুৱাব নোৱাৰিম। কুবুদ্ধি উৎপন্ন হ'ব মনত, পঢ়া শুনাৰ ক্ষেত্ৰত সমস্যা হ'ব, হেল্থ ইছ্যু হ'ব পাৰে, নাৰ্ভৰ প্ৰব্লেম হ'ব পাৰে, মাৰ্কেটিং বা ট্ৰেডিঙৰ ক্ষেত্ৰত সমস্যা হ'ব পাৰে, কমিউনিকেশ্যনত প্ৰব্লেম হয়, ইত্যাদি বিভিন্ন ধৰণৰ সমস্যা যদি বুধ গ্ৰহ বেয়া হয়, তেন্তে আমি সন্মুখীন হ'ব লগাত পৰে। বন্ধুসকল, তাৰপিছৰ গ্ৰহ হৈছে বৃহস্পতি গ্ৰহ। যদিহে আমি নিজতকৈ ডাঙৰ ব্যক্তিসকলক, শিক্ষাগুৰুসকলক, দীক্ষাগুৰুসকলক, সন্যাসীসকলক বেয়া ব্যৱহাৰ কৰোঁ, অপমান কৰোঁ, অৱমাননা কৰোঁ, মন্দিৰ বা নামঘৰৰ সন্মুখলৈ চাই পেচাব কৰোঁ, যদি আমি নিজৰ গুৰুক ঠগোঁ, অৰ্থাৎ ধৰি লওক গুৰুক ঠগাৰ অৰ্থ হৈছে, ধৰি লওক আপুনি কাৰোবাৰ ওচৰত টিউশ্যন কৰিছে, কিন্তু তেওঁক আপুনি
যিটো তেওঁক পাৰিতোষিক দিব লাগে সেইটো আপুনি দিয়া নাই। এনে কৰিলেও কিন্তু গুৰু বেয়া হয়, যিহেতু সেইজনো আপোনাক শিক্ষাদাতা গুৰুৱে। আপোনাক দীক্ষা দিয়া গুৰু, শিক্ষা দিয়া গুৰুক যদি আপোনালোকে ঠগে, তেতিয়াও কিন্তু গুৰু বেয়া হ'বলৈ আৰম্ভ কৰে। ঘৰৰ মন্দিৰভাগ যদি আপুনি অপৰিষ্কাৰ কৰি ৰাখে, ঘৰত যিখিনি ধৰ্মপুথি আছে সেইখিনি যদি ফাটি চিটি উমলি যায়, তেতিয়াও কিন্তু গুৰু গ্ৰহৰ বেয়া প্ৰভাৱ পৰিবলৈ লয়। গতিকে নিজৰ ঘৰৰ মন্দিৰভাগ সদায় চাফ চিকুণ কৰি ৰাখিব লাগে। তাত যদি কিবা ধৰ্মপুথি আছে ভালকৈ ৰাখিব লাগে। তাৰ উপৰি নিজৰ শিক্ষাগুৰুক, নিজৰ দীক্ষাগুৰুক সদায় সন্মান কৰি চলিব লাগে। তেতিয়া আমাৰ গুৰু গ্ৰহৰ পজিটিভিটি লাভ হয়। বন্ধুসকল, তাৰপিছৰ ইম্পৰ্টেণ্ট গ্ৰহটো হৈছে শুক্ৰ গ্ৰহ। যদি কোনো স্বামীয়ে নিজৰ পত্নীক অপমান কৰে, মাৰপিট কৰে, তেওঁক বেয়া ব্যৱহাৰ কৰে, গালি খপনি পাৰি থাকে সদায়, তেন্তে তেওঁৰ শুক্ৰ বেয়া হয়। বা যদি কোনো পুৰুষে পৰস্ত্ৰী গমন কৰে, বেশ্যালয়লৈ গমন কৰে, তেতিয়াও কিন্তু তেওঁ শুক্ৰ বেয়া হয়। আৰু যদি কোনো ব্যক্তিয়ে ফটা কাপোৰ পিন্ধে, ফটা মলিন কাপোৰ পিন্ধে, তেতিয়াও কিন্তু তেওঁ শুক্ৰ বেয়া হয়। বন্ধুসকল, শুক্ৰ বেয়া হোৱাৰ অৰ্থ হৈছে আপোনাৰ লাভ লাইফত সমস্যা, বৈবাহিক জীৱনত ৰোমাঞ্চৰ অভাৱ, এট্ৰেকশ্যনৰ অভাৱ, ধন টকা পইচা ৰিলেটেড সমস্যা, গাড়ী ঘৰ ইত্যাদিবিলাক বনোৱাক লৈ আপোনাৰ সমস্যা। গতিকে আমি নিজৰ যদি শুক্ৰক ভাল কৰি ৰাখিব খোজোঁ, তেন্তে আমি কেৰেক্টাৰ ভাল কৰি ৰাখিব লাগে, নিজৰ পত্নীক সন্মান কৰিব লাগে। তাৰপিছত ইম্পৰ্টেণ্ট গ্ৰহটো হৈছে শনি গ্ৰহ। শনি গ্ৰহ হৈছে আমাৰ প্ৰফেশ্যনৰ কাৰক। শনি গ্ৰহ হৈছে কৰ্মপ্ৰধান গ্ৰহ, ন্যায়াধীশ। যদি আমি নিজৰ কৰ্মত এলাহ কৰোঁ, ক'ৰবাত বহি আমি ভৰি জোকাৰি থাকোঁ, ফটা জোতা পিন্ধোঁ আৰু নিজৰ ঘৰত জোতা যেনি তেনি পেলাই ৰাখোঁ, অপৰিষ্কাৰ কৰি ৰাখি থৈ দিওঁ, পেলাই থৈ দিওঁ, বা যদি আমি শ্ৰমিকক বেয়া ব্যৱহাৰ কৰোঁ, বেয়াকৈ গালি পাৰোঁ, বা নিজৰ তলতীয়া কৰ্মচাৰী যিসকল আপোনাৰ ঘৰত আছে, আপোনাৰ ঘৰত কাম কৰা মহিলাগৰাকীক, আপোনাৰ ড্ৰাইভাৰজন, আপোনাৰ ঘৰত কাম কৰা মালিকজনক আপুনি বেয়া ব্যৱহাৰ কৰে, গালি পাৰে, তেতিয়াও কিন্তু আপোনাৰ শনি বেয়া হয়। কিয়নো শনি হৈছে শ্ৰমিকৰ কাৰক গ্ৰহ আৰু জোতা হৈছে শনি গ্ৰহৰ বস্তু। গতিকে সদায় নিজৰ জোতা ভালকৈ ৰাখিব লাগে, চাফ চিকুণ কৰি ৰাখিব লাগে। তাৰোপৰি যদি আপুনি দেৰিকৈ শুই উঠে, আপুনি কামত এলাহ কৰে, তেতিয়াও কিন্তু আপোনাৰ শনি বেয়া হয়। যদি আপুনি চেণ্ডেল চোচৰাই খোজকাঢ়ে, ভৰি জোকাৰি থাকে বহি থকাৰ সময়ত, তেতিয়াও কিন্তু আপোনাৰ শনি গ্ৰহৰ বেয়া প্ৰভাৱ ভুগিব লগাত পৰে। বা যদি আপুনি কোনো চৰকাৰী কৰ্মচাৰী আৰু আপুনি যদি দুৰ্নীতি কৰে, ঘোচ খায়, তেতিয়াও কিন্তু আপোনাৰ শনি বেয়া হয়। বন্ধুসকল, শনি বেয়া হোৱাৰ অৰ্থ হৈছে আপোনাৰ প্ৰফেশ্যনত সমস্যা, হেল্থ ইছ্যু, আপোনাৰ ক্ৰনিক ডিজিজ, বাত বিষ, আপোনাৰ চব কামতে বাধা সমস্যা ইত্যাদিবিলাকৰ কাৰণে আমি ভুগিব লগাত পৰে। বন্ধুসকল, তাৰপিছৰ ইম্পৰ্টেণ্ট গ্ৰহটো হৈছে ৰাহু। বন্ধুসকল, যেতিয়া আমি য'ত ত'ত কথা লগাই ফুৰোঁ, অধিক লোভ কৰোঁ, বেছিকৈ মাছ মাংস বা আমিষ খাদ্য গ্ৰহণ কৰোঁ, জুৱা খেলিলে বা নিজৰ শহুৰ ঘৰৰ ব্যক্তিসকলক বেয়া ব্যৱহাৰ কৰিলে, বা শ্বৰ্টকাট উপায় অৱলম্বন কৰি অসৎ পথেদি ধন ইনকাম কৰিব খুজিলে আমাৰ ৰাহু বেয়া হয়। বন্ধুসকল, ৰাহু বেয়া হোৱাৰ অৰ্থ হৈছে আপোনাৰ চাৰিদিশৰ পৰা সমস্যা। আপোনাৰ সমস্যা চাৰিদিশৰ পৰা আহিব। ধন টকা পইচা সঞ্চয় কৰিব নোৱাৰিব, পাব্লিকত আপোনাৰ ইমেজ বেয়া হ'ব, আপোনাৰ মনটো বেয়া লাগিব, চব কামতে বাধা বিঘিনি সমস্যা আহিব, আপোনাৰ মনত আত্মহত্যাৰ দৰে বেয়া চিন্তাৰ উদ্ভৱ হ'ব, আপোনাৰ মন আত্মা নিগেটিভ এনাৰ্জিৰ মাজত ডুব যাব, যদিহে ৰাহু বেয়া হয়। গতিকে আপোনালোকে যিমান পাৰে নিজৰ ৰাহুক কণ্ট্ৰল কৰি চলিবলৈ চেষ্টা কৰিব লাগে, নিজৰ লোভটো সম্বৰণ কৰি চলিব লাগে, অধিক লোভ কৰিব নালাগে, বা অধিক আপোনালোকে মাছ মাংস মৰৰ পৰা অলপ আঁতৰি থাকিবলৈ যত্ন কৰিব লাগে। আৰু পইচা ইনকাম কৰিবৰ কাৰণে কেতিয়াও শ্বৰ্টকাট উপায় বা অসৎ পথ অৱলম্বন কৰিব নালাগে। বন্ধুসকল, তাৰপিছৰ ইম্পৰ্টেণ্ট গ্ৰহটো হৈছে কেতু গ্ৰহ। কেতু গ্ৰহ হৈছে সাধু সন্যাসীৰ কাৰক, স্পিৰিচুৱেলিটি কাৰক বুলি কেতু গ্ৰহক কোৱা হৈছে। যদি আমি কোনো সাধু সন্যাসীক অপমান কৰোঁ, আমি নিজৰ যিখিনি ৰীতি নীতি আছে সেইখিনি ফ'ল' নকৰোঁ, আমি ধৰ্মক মিছা বুলি ভাবোঁ, বা যদি আমি কুকুৰক হত্যা কৰোঁ, অৰ্থাৎ কোনো কুকুৰক যদি আমি মাৰোঁ, কোনো দুখীয়া ভিক্ষাৰী ব্যক্তিক উপহাস যদি আমি কৰোঁ, তেতিয়া আমাৰ কেতু গ্ৰহ বেয়া হয়। বন্ধুসকল, কেতুৰ কাম হৈছে কাট কৰা। যদি আপোনাৰ কেতু গ্ৰহ বেয়া হ'বলৈ হয়, তেন্তে আপোনাৰ জীৱনত এটাৰ পিছত এটা সমস্যা আহিয়ে থাকিব। ভাগ্যই আপোনাক ছাপোৰ্ট নকৰিব। আপোনাৰ কাম এটা আপুনি ভালকৈ ষ্টাৰ্ট কৰি গৈ থাকিব, অন্তিম পৰ্যায়ত সেই কামটো আপোনাৰ কলেপ্স হৈ যাব, শেষ হৈ যাব, নষ্ট হৈ যাব, বা আপোনাৰ
ব্যৱসায়ত বা নিজৰ প্ৰফেশ্যনৰ ক্ষেত্ৰত ফটকৈ আপোনাৰ বাধা আহি যাব, আপোনাৰ প্ৰফেশ্যন নচলাই হৈ থাকিব। কেতু গ্ৰহক ভাল কৰিবৰ কাৰণে সদায় ধাৰ্মিক হৈ থাকিব লাগে, যিমান পাৰে ডেইলি কুকুৰক কিবা নহয় কিবা এটা খুৱাই থাকিব লাগে, আৰু নিজৰ সাধু সন্যাসীক সদায় সন্মানৰ দৃষ্টিৰে চাব লাগে, বা কোনো দুখীয়া ভিখাৰী ব্যক্তিক কোনোদিনে অপমান কৰিব নালাগে। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকে গম পালে যে আমি দৈনন্দিন জীৱনত কিছুমান এনে ভুল কৰোঁ যি ভুলৰ কাৰণে আমাৰ গ্ৰহে বেয়া প্ৰভাৱ দিবলৈ লয়, আৰু কোনটো গ্ৰহ কি কাৰণে বেয়া হয় সেই বিষয়ে আপোনালোকে নিশ্চয় গম পালে। বন্ধুসকল, ইয়াৰ পিছৰ ভিডিঅ'টোত মই আপোনালোকৰ লগত প্ৰত্যেকটো গ্ৰহক আমি কিদৰে নিজৰ অনুকূল ৰাখিব পাৰোঁ, তাৰ কাৰণে আমি কি সহজ উপায় কৰিব পাৰোঁ সেই বিষয়ে আলোচনা কৰিম। আজিলৈ মোৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। ধন্যবাদ।